বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজহাড় ভাঙি দিম এয়া আমাৰ সংকল্প সেয়েহে ভাৰতীয় জনতা পাৰ্টিয়ে এই নিৰ্বাচনত আমি 31টা সংকল্প আপোনালোকৰ ওচৰলৈ লৈ আহিছো তাৰ ভিতৰত গুৰুত্বপূৰ্ণ সংকল্প কেইটা মই আপোনালোকৰ ওচৰত পঢ়ি দিব খুজিছো অসমৰ পৰিচয় আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কৰণ আইন Immigrants Expulsion from Assam Act 1950 যিয়ে 24 ঘণ্টাৰ ভিতৰত এজন বিদেশী নাগৰিকক বহিষ্কাৰৰ বাবে জিলা আয়ুক্তক ক্ষমতা প্ৰদান কৰে তাক আমি প্ৰতিদিনে ব্যৱহাৰ কৰিম যাতে অসমৰ পৰা আমি বাংলাদেশীক উভতাই পঠাব পাৰোঁ আজি আমি আমাৰ ঘোষণা পত্ৰত আমি কৈছো যে বাংলাদেশী মিয়াৰ হাতত থকা শেষ 1 ইঞ্চি মাটিও আমি উচ্ছেদৰ জৰিয়তে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিম আমি বাংলাদেশী মিয়াৰ হাতত 1 ইঞ্চি মাটিও থাকিবলৈ নিদিওঁ এয়া হৈছে আমি অসমৰ পৰিচয় ৰক্ষাৰ বাবে আমাৰ সংগ্ৰাম তাক আমি অব্যাহত ৰাখিম অসমত আমি আমাৰ চৰকাৰ অহাৰ লগে লগে 6ষ্ঠ অনুসূচী আৰু জনজাতীয় লোকসকলক বাদ দি আমি অসমত ইউনিফৰ্ম সিভিল কোড আমি প্ৰৱৰ্তন কৰিম আৰু ই আমাৰ চৰকাৰৰ এক লক্ষ্য হ'ব লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজহাড় ভাঙি দিম এয়া আমাৰ সংকল্প অসমৰ বিকাশ আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অহা 5 বছৰত পথ ৰেল বিমান আৰু জলপথ এই চাৰিওটা খণ্ড সামৰি স্বাস্থ্য আৰু শিক্ষা খণ্ড সামৰি আমি 5 লাখ কোটি টকাৰ ব্যয় মূলধনী ব্যয় আমি অসমত কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে অসমক বানমুক্ত হিচাপে গঢ়ি তোলাৰ বাবে আমি প্ৰচেষ্টা কৰিম আৰু ৰাজ্যক বানমুক্ত কৰিবলৈ আমি প্ৰথম 2 বছৰতে 18,000 কোটি টকা আমি ব্যয় কৰিম অসমৰ যুৱক যুৱতী আমাৰ হিয়াৰ আমঠু এখন ৰাজ্যই যদি যুৱক যুৱতীৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে তেনে ৰাজ্য কেতিয়াও প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে মই পুনৰবাৰ অসমৰ যুৱ সমাজক প্ৰতিশ্ৰুতি দিছো আমাৰ চৰকাৰ অহাৰ লগে লগে আমি 5 বছৰত ৰাজ্যৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী আমি চাকৰি দিম ৰাজ্যত আমি CM-AAA ষ্টাৰ্টআপ আৰু উদ্যোগীকৰণৰ জৰিয়তে আৰু অতিৰিক্ত 10 লাখ যুৱকক আমি কৰ্মসংস্থাপন দিবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম ৰাজ সাহায্যযুক্ত দলত মচুৰ দাইল চেনি নিমখ আৰু মিঠাতেল আমি যোগান ধৰিম আৰু অত্যন্ত দুখীয়া পৰিয়াল ইয়াক আমি বিনামূলীয়াকৈ যোগান ধৰিম আমি ৰাজ্যত এটা নতুন আন্দোলন কৰিব খুজিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কনসেপ্টক আমি আগুৱাই লৈ আমি ৰাজ্যত আৰম্ভ কৰিব খুজিছো এক নতুন বিপ্লৱ 1 ডিষ্ট্ৰিক্ট 1
university, one medical college, one engineering college. One district, এখন জিলা, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয়। অসমৰ প্ৰতিখন জিলালৈ ইয়াক আমি আগুৱাই লৈ যাম। প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ কেজি টু পিজি এই সমগ্ৰ শিক্ষাৰ যিটো চাৰ্কেল বৃত্ত তাক আমি বিনামূলীয়া কৰিম, প্ৰাদেশিকৰণৰ সমস্যা আমি সমাধান কৰিম আৰু ৰাজ্যত আমি শিক্ষা খণ্ডত এক নতুন বিপ্লৱ আনিম। ৰাজ্যত 40 লাখ মহিলাক লাখপতি বাইদেউ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি 25,000 টকাকৈ এককালীন অনুদান আগবঢ়াম আৰু অৰুণোদয় যোজনাত 1250 টকাৰ পৰা ক্ৰমে 3,000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। বৃন্দাবনী বস্ত্ৰ উভতাই অনা, অসমৰ ভাষা সংস্কৃতিক সুৰক্ষা কৰা, অসমৰ জনজাতীয় ইতিহাসক সুৰক্ষিত কৰা, অসমত নিজৰ স্যাটেলাইট স্থাপন কৰা, অসমত প্ৰটন থেৰাপিৰ দৰে ট্ৰিটমেণ্ট আৰম্ভ কৰা আৰু আমাৰ অসমক আমি ক্ৰীড়াৰ ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। মিচিং, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী, তিৱা আৰু বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদলৈ সাংবিধানিক মৰ্যাদা, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ভৰ বা ৰাজবৰ, নেৱাৰ, ভুজেল, চবৰ, সতনামী, কিৰণ শেখ কেন্দ্ৰীয় চৰকাৰৰ OBC তালিকাত সন্নিৱিষ্ট জনজাতীয় বেল্ট এণ্ড ব্লকৰ পৰা বাংলাদেশী মিয়াক উচ্ছেদ কৰা আৰু অসমৰ প্ৰতিগৰাকী চাহ বাগিচাৰ মজদুৰক মাটিৰ পট্টা প্ৰদান কৰা, চাহ বাগিচাৰ লোকসকলৰ পাৰিশ্ৰমিক বৰ্তমানৰ চৰকাৰে 280 টকালৈকে বৃদ্ধি কৰিছে। আমাৰ প্ৰচেষ্টা হ'ব ইয়াক 5 বছৰৰ ভিতৰত 500 টকালৈকে লৈ যোৱা আমাৰ সংকল্প হ'ব। আমি অসমত নতুনকৈ 15 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি গৃহ প্ৰদান কৰিম। কিন্তু আটাইতকৈ ডাঙৰ কথা, চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টাৰ লগে লগে আমি তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটাকৈ ঘৰ দিয়াৰ বাবেও আমি প্ৰচেষ্টা কৰিম। আমি অসমৰ কৰ্মচাৰী সমাজক প্ৰতিশ্ৰুতি দিছো যে আমি আমাৰ দৰমহা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ লগত একেদিনৰ পৰাই আৰু একেটা মানদণ্ডৰে আমি ৰূপায়ণ কৰিম। ৰাজ্যত আমি স্বাস্থ্য আন্তঃগাঁথনি, শিক্ষা আন্তঃগাঁথনি, ক্ৰীড়া আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ সুধীবৃন্দ, মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অহা 5 বছৰ অসমৰ ৰাইজে যদি ভাৰতীয় জনতা পাৰ্টিক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়ে, আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ আৰু শক্তিশালী ৰাজ্যসমূহৰ মাজত এখন হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰিম। অসমৰ সোণোৱালী ইতিহাস আৰম্ভ হৈছে। আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে, আমি অসমৰ কৃষকৰ বাবে, আমি অসমৰ শ্ৰমিকৰ বাবে, আমি অসমৰ জনতাৰ বাবে অহা 5টা বছৰ আমি নিৰন্তৰ কাম কৰিম। কৃষকক MSP আৰু আধুনিক কৃষিৰ আন্তঃগাঁথনি আৰু উদ্যোগীকৰণত কৃষি আৰু উদ্যোগীকৰণ
দুইটাকে সমান্তৰালভাৱে আমি আগুৱাই লৈ গৈ অসমত আমি এক নতুন সপোন দি যাতে অসম অসমীয়া ভাৰত আৰু ভাৰতীয়ৰ আকাশ চোৱাৰ সপোন দেখিব পাৰে আৰু আমি সঁচাকৈ আকাশখনক চুবৰ বাবে আমি ধাৱমান হ'ম। बहुत बहुत धन्यवाद। मैं निश्चितভাৱে हमें एक बात बोलना ही पड़ेगा। आज हमारे मैनिफेस्टो उद्घाटन के लिए भारत सरकार के वित्त मंत्री निर्मला सीतारमण जी का जो उपस्थिति है, ये उपस्थिति एक सिग्नल देते हैं, सिंबलाइज करते हैं कि असम का डेवलपमेंट खाली असम सरकार अकेला नहीं करेगा। भारत सरकार और असम सरकार मिलकर प्रधानमंत्री जी का सपना और असम वासियों का जो आशा आकांक्षा, इनको वास्तवायित करने के लिए हमारा पार्टी और हमारे दोनों सरकार, भारत सरकार और असम सरकार एकजुट होकर काम करेगा। बहुत बहुत धन्यवाद। जय हिंद, वंदे मातरम।